আমি অলপ দীঘলীয়াকৈ বিটিআৰৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ বিটিআৰৰ ৫খন জিলা সমিতি আৰু ৫টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ৰাজ্যিক যিসকল বিষয়ববীয়া ৫খন জিলাত আমি দায়িত্ব দিছিলোঁ তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে বিটিএডিত দলে ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে বিটিএডিত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে ৩০খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি ২৫খনত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যিক সভাপতি ডাঙৰীয়া, মই, আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ৰাজু ডাঙৰীয়া, আমি সকলোৱে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ।